আকৌ এবাৰ মই আৰু এটা নতুন ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমাণ্ডা নামৰ যিটো ক্লাছ 10ৰ পয়েট্ৰি আছে তাৰ পৰা মই কেইটামান গুৰুত্বপূৰ্ণ 2025 চনৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা থকা এমচিকিউ লৈ আহিছোঁ। সেই এমচিকিউ গৈ আলোচনা কৰিম। সব ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। যেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিম তোমালোকে নটিফিকেশ্যন পাই ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া প্ৰথম কোৱেশ্চনটো chocolate was harmful for Amandas. So ইয়াতে অপশন চাৰিটা আছে। অপশন এ আছে নেইলছ, অপশন বি আছে হেয়াৰ, অপশন সি একনি, অপশন ডি টামি। সো ইয়াৰে কাৰ্ড অপশনটো হ'ব আমাণ্ডাৰ চকলেট খোৱাটো আমাণ্ডাৰ কিহৰ বাবে ক্ষতিকাৰক আছিল। অপশন নম্বৰ সি হ'ব একনি। তেওঁৰ যিটো একনি মানে কি মুখত গোটা গোটা এটা বৰ্ণ নিচিনা হয় হালমইনা বুলি কয়, এই হালমইনাৰ কাৰণেহে এইটো ক্ষতিকাৰক আছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যন, ইন দ্য পয়েম আমাণ্ডা the mother asked her daughter not to. So আমাণ্ডা নামৰ কবিতাটোত মাকে তাইৰ ছোৱালীজনীক কি কৈছিল, এটা খালী ঠাই পূৰণ কৰিব লাগে, নট টু তাৰপিছত খালী ঠাই পূৰণ কৰিব লাগে। ইয়াতে অপশ্যন চাৰিটা আছে, যেনেকুৱা ইট হাৰ ফুড, বি নম্বৰ অপশ্যন আছে ৱেৰ এ ৰেড ৰিবন, চি নম্বৰ অপশ্যন আছে বাইট হাৰ নেইলছ, ডি নম্বৰ অপশ্যন আছে গ' আউট এণ্ড প্লে। চ' কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি বাইট হাৰ নেইলছ। অ'কে, এতিয়া নেক্সট কুৱেশ্যন, হু ৰোড দ্য পয়েম আমাণ্ডা। আমাণ্ডা নামৰ কবিতাটো কোনে লিখিছিলে। চ' ইয়াৰে অপশ্যন কেইটা আছে লেছলি নৰিছ, বি নম্বৰ আছে জন বেৰিমান, চি নম্বৰ আছে ৰবাৰ্ট ক্লেইন আৰু ডি নম্বৰ আছে ৰবাৰ্ট ফ্ৰষ্ট। চ' কি হ'ব পাৰে অপশ্যনটো তোমালোকে অলপ চিন্তা কৰাচোন। চ' ইয়াৰে কাৰ্ড অপশ্যন হ'ব অপশ্যন চি ৰবাৰ্ট ক্লেইন। অ'কে, তাৰপিছত 2 নম্বৰ কুৱেশ্যন আৰু নেক্সট 4 নম্বৰ কুৱেশ্যনটো আছে, the sole inhabitant in the emerald sea each a n. So ইয়াতে অপশ্যন কেইটা আছে, অপশ্যন এ শাৰ্ক, অপশ্যন বি মাৰমেড, অপশ্যন চি আমাণ্ডা, অপশ্যন ডি অক্টোপাছ। চ' ইয়াৰে একমাত্ৰ বাসিন্দাটো এই ইমাৰেল চিত হ'ব, কোন হ'ব, এইটো হ'ব অপশ্যন বি মাৰমেড, অপশ্যন বি হ'ব মাৰমেড। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰ কুৱেশ্যনটো, হোৱাট মেড আমাণ্ডা ছালকেন বিকাম মৰি। আমাণ্ডা কিহে বিষণ্ণ কৰিছিল, ঠিক আছে। চ' ইয়াৰে অপশ্যন চাৰিটা আছে। এ নম্বৰ অপশ্যনটো হ'ল হোৱেন শ্বি হেড টু কমপ্লিট হাৰ হোমৱৰ্ক, যেতিয়া তেওঁৰ গৃহকৰ্ম সম্পন্ন কৰিছিল, অপশ্যন এ। অপশ্যন বিটো হোৱেন হাৰ মাদাৰ গিভছ হাৰ টু মেনি ইনষ্ট্ৰাকশ্যন, যেতিয়া তাইৰ মাকে মানে আমাণ্ডাৰ মাকে তাইক বহুত বেছি নিৰ্দেশনা দিছিল। চি নম্বৰ অপশ্যনটো আছে হোৱেন শ্বি হেজ টু ক্লিন হাৰ শ্বুজ, যেতিয়া তাইৰ কি কৰিছিল জোতাযোৰ পৰিষ্কাৰ কৰিছিল, নোন অফ দ্য এবভ। তাৰপিছত ডি নম্বৰ অপশ্যন আছে নোন অফ দ্য এবভ, ওপৰৰ এটাও নহয়। চ' ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি হোৱেন হাৰ মাদাৰ গিভছ হাৰ টু মেনি ইনষ্ট্ৰাকশ্যন, যেতিয়া আমাণ্ডাৰ মাকে আমাণ্ডা কি কৰিছিল বহুত বেছি নিৰ্দেশনা দিছিল, তেতিয়া আমাণ্ডা ছালকি এণ্ড মুডি হৈ গৈছিল, ঠিক আছে, বিষণ্ণ হৈ গৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, হোৱাট ডাজ লেংগুইড মিন ইন দ্য পয়েম আমাণ্ডা। আমাণ্ডা নামৰ কবিতাটোত এই লেংগুইড শব্দৰ অৰ্থটো কি। চ' ইয়াৰ অপশ্যন আছে এ নম্বৰ আছে গ্ৰীণ, বি নম্বৰ ৰিলেক্সড, চি নম্বৰ ৰেচ আৰু ডি নম্বৰ আছে লং হেয়াৰ। চ' ইয়াৰে কাৰ্ড অপশ্যন হ'ব অপশ্যন বি ৰিলেক্সড। অ'কে, এতিয়া নেক্সট কুৱেশ্যন, হোৱাই শ্বুড আমাণ্ডা নট ইট চকলেট। আমাণ্ডাই চকলেট খোৱা কিয় উচিত নহয়। 4টা অপশ্যন আছে, তো তাৰে ভিতৰত কোনটো সঠিক অপশ্যন হ'ব। তো অপশ্যন এ নম্বৰ আছে ইট কাউজেছ হাৰ্ট ডিজিজ, ইয়াৰ ফলত কি হয় হাৰ্ট ডিজিজ হয়। বি নম্বৰ অপশ্যন আছে ইট ডেমেজ লিভাৰ, ইয়ে কি কৰে লিভাৰটোক ডেমেজ কৰে। চি নম্বৰ অপশ্যন আছে ইট কাউজেছ একনি, ইয়াৰ ফলত কি হয় হালমইনা নামৰ যিটো একনি আছে একনি বেমাৰটো হয় বা হালমইনা হয়। ইট কাউজেছ কেঞ্চাৰ, ইয়ে কি কৰে কেঞ্চাৰৰ কাৰণ। চ' চকলেটটো কেঞ্চাৰৰ কাৰণ নহয়, একচুৱেলি চকলেট খালে কি হয় একনি হয় মানে হালমইনা হয়। চ' ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইট কাউজেছ একনি। তাৰপিছত নেক্সট 8 নম্বৰ কুৱেশ্যন আছে, হোৱাট শ্বুড আমাণ্ডা নট টু ডু টু হাৰ শ্ব'ল্ডাৰ্ছ। মানে আমাণ্ডা তেওঁৰ মানে যিটো কান্ধ আছে কান্ধৰ লগত কি কৰিবলৈ মানা কৰা হৈছে। চ' ইয়াৰ অপশ্যন কেইটা আছে, এ নম্বৰ অপশ্যন আছে ষ্ট্ৰেট মানে চিধা, বি নম্বৰ অপশ্যন আছে হান্স বেকা কৰা, চি নম্বৰ অপশ্যন আছে মুভ মানে লৰচৰ কৰা আৰু ডি নম্বৰ অপশ্যন আছে নন অফ দ্য এবভ। চ' ইয়াৰে শ্ব'ল্ডাৰটোক কি কৰিব মানে মানা কৰিছিল আমাণ্ডাক
ব্যাখ্যা কৰিবলৈ হান্স সো কারেক্ট অপশন হ'ব অপশন বি হান্স এতিয়া নেক্সট কুৱেশ্যন নেক্সট 9 নম্বৰ কুৱেশ্যনটো আছে ইফ আমান্ডা ইজ এন অৰফেন হোৱাট উইল शी ডু যদি আমান্ডা অনাথ হ'লেহেঁতেন বা অৰফেন হ'লেহেঁতেন তাই কি কৰিলেহেঁতেন সো ইয়াৰ অপশন 4টা আছে এ নম্বৰ অপশন আছে शी উইল roam about in the streets মানে হল তেওঁ ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিলেহেঁতেন বি নম্বৰ অপশন আছে शी উইল টিচ এভৰিওয়ান ইন দ্য ষ্ট্ৰীটছ মানে তাই ৰাস্তাত সকলোকে জোকাই থাকিলেহেঁতেন তাৰপিছত সি নম্বৰ আছে शी উইল নট কমপ্লিট হাৰ হোমৱৰ্ক তাই কি নকৰিলেহেঁতেন তেওঁৰ গৃহকৰ্মটো মানে যেটো হোমৱৰ্ক আছে হোমৱৰ্ক সম্পূৰ্ণ নকৰিলেহেঁতেন অল অফ দেব ওপৰৰ আটাইকেইটা সো ইয়াৰে কাৰেক্ট অপশনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন এ शी উইল roam about in the streets তেওঁ অৰফেন হ'লে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিলেহেঁতেন তাৰপিছত 10 নম্বৰ কুৱেশ্যন হোৱাট ডাজ দ্য স্পিকাৰ আস্কড আমান্ডা নট টু ডু টু হাৰ নেইলছ মানে স্পিকাৰজনে বা ইয়াতে যিজনে কথা কৈছে স্পিকাৰে আমান্ডাক তেওঁৰ নগৰ লগত মানে যেটো নগ আছে নেইলছ আছে নেইলছৰ লগত কি কৰিবলৈ মানা কৰিছিল সো ইয়াতে অপশন এ আছে ৱাশ ইট ধুবলৈ অপশন বি বাইট ইট কামুৰিবলৈ অপশন সি হাৰ্ট ইট আঘাত কৰিবলৈ আৰু অপশন ডি নন অফ দ্য এবভ সো ইয়াৰে কাৰ্ড অপশন হ'ব অপশন বি বাইট ইট আমান্ডা কি কৰা হৈছিল নখটোক কামুৰিবলৈহে মানা কৰা হৈছিল সো অপশন বি হ'ব বাইট ইট এইটো কামুৰিবলৈ ঠিক আছে এতিয়া নেক্সট তাৰপিছত নেক্সট 11 নম্বৰ কুৱেশ্যন আছে হোৱাট উইল আমান্ডাজ বিহেভিয়ৰ মেক পিপল থিংক আমান্ডাৰ আচৰণ যি ধৰে আমান্ডা আচৰণ কৰে এনেকুৱা আচৰণ কৰিলে মানুহে কি ভাবিব সো অপশন এ আছে হাৰ মাদাৰ লাভছ হাৰ যে তাইৰ মাকে তাইক ভাল পায় হাৰ মাদাৰ হেৰেজেছ হাৰ তাইৰ মাকে তাইক হেৰেজমেণ্ট কৰে শাস্তি দিয়ে তাৰপিছত সি নম্বৰ হ'ব হাৰ মাদাৰ ইজ আণ্ডাৰষ্টেণ্ডিং তাইৰ মাকে কি কৰে তাইক বুজি থাকে তাৰপিছত ডি আছে বথ এ এণ্ড বি যে ডি নম্বৰ অপশনটো আছে যে এ আৰু বি দুয়োটাই শুদ্ধ সো ইয়াৰে কাৰ্ড অপশন হ'ব অপশন নম্বৰ বি হাৰ মাদাৰ হেৰেজেছ হাৰ যে তাইৰ মাকে তাই কি কৰে শাস্তি দিয়ে তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডাজ দ্য ইমাজিন বিং হোৱেন শ্বি পিকচাৰ্ছ হাৰছেল্ফ ইন এ টাৱাৰ তাৰমানে হ'ল আমান্ডাই যেতিয়া তাইক নিজকে কি কৰে টাৱাৰৰ ওপৰত থকা বুলি তাই নিজকে মানে কল্পনা কৰে তেতিয়া তাই কি হিচাপে নিজকে কল্পনা কৰে সো ইয়াৰ অপশন কেইটা 1 নম্বৰ অপশন আছে মাৰমেড বি নম্বৰ আছে অৰফেন সি নম্বৰ অপশন আছে ৰেপাঞ্জেল আৰু ডি নম্বৰ অপশন আছে নন অফ দিছ সো যেতিয়া তেওঁ টাৱাৰত যেতিয়া নিজকে কল্পনা কৰিছিল আমাৰ তেওঁ ৰেপাঞ্জেল হিচাপে কল্পনা কৰিছিল সো কাৰেক্ট অপশন হ'ব অপশন নম্বৰ সি ৰেপাঞ্জেল ঠিক আছে ইয়াৰ সি নম্বৰ অপশনটো কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনটো আছে নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য লাইন এই লাইনটোত কি লিটাৰেৰী ডিভাইচ ব্যৱহাৰ হৈছে তাৰ নামটো লিখিব লাগে সো ইয়াতে লাইনটো আছে ষ্টপ ডেড স্লাউচিং এণ্ড সিট আপ ষ্ট্ৰেট সো এটা অপশন কেইটা আছে অপশন এ এনাফৰা অপশন বি এছনেন্স অপশন সি মেটাফৰ অপশন ডি ইলিটাৰেশ্যন সো ইয়াৰে কাৰ্ড অপশনটো অপশন ডি টু হ'ব কি হ'ব কাৰণ ইয়াতে ষ্টপ ডেড স্লাউচিং এণ্ড সিট আপ ষ্ট্ৰেট ইয়াতে ষ্টপ স্লাউচিং সিট ষ্ট্ৰেট ইয়াতে যিবোৰ শব্দ আছে শব্দবোৰৰ উচ্চাৰণ সকলোবিলাকৰ উচ্চাৰণ সেম ষ্টপ চ উচ্চাৰণ হৈছে ন চ স্লাউচিং চ আৰু সিট চ ষ্ট্ৰেট ইয়াতো চ উচ্চাৰণ হৈছে মানে শব্দৰ আগত যেটো সাউন্ড হৈছে সাউন্ডটো সেম হৈছে সো ইয়াৰে কাৰেক্ট অপশনটো অপশন ডি ইলিটাৰেশ্যন তাৰপিছত 14 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং সো স্লাউচিং শব্দৰ অৰ্থ কি তো ইয়াৰে অপশন এ নম্বৰ আছে বেণ্ড বি আছে সিট ইন এ লেজি ৱে সি আছে লাই ডাউন ডি আছে বেণ্ড বেকৱাৰ্ড সো স্লাউচিং শব্দৰ অৰ্থ হ'ব অপশন বি সিট ইন এ লেজি ৱে অপশন বি টু ইয়াতে কাৰেক্ট অপশন হ'ব এতিয়া নেক্সট 15 নম্বৰ কুৱেশ্যনটো আছে হু ৱাজ আমান্ডা কোন আছিল সো ইয়াতে অপশন 4টা আছে এ নম্বৰ অপশন আছে এ স্কুল গোয়িং গাৰ্ল এ কলেজ গোয়িং গাৰ্ল কলেজত যোৱা এজনী ছোৱালী এ স্কুল গোয়িং গাৰ্ল স্কুলত যোৱা এজনী ছোৱালী এন অৰফেন গাৰ্ল এজনী অনাথ ছোৱালী নন অফ দ্য এবভ ওপৰৰ এটাও নহয় সো আমান্ডা আছিল এ স্কুল গোয়িং গাৰ্ল হ'ব মানে অপশন বি টু কাৰেক্ট হ'ব কাৰণ আমান্ডাৰ মাকে কৈছিল যে তোমাৰ হোমৱৰ্কটো কৰিছা না
হোমৱৰ্ক কোনে কৰে যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে স্কুললৈ যায় হয়নে নহয় তো হোমৱৰ্ক কৰাৰ কথা যেহেতু কৈছে গতিকে আমাণ্ডা ৱাজ এ স্কুল গোয়িং গাৰ্ল তাৰপিছত 16 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ আমাণ্ডা টু ফিনিছ চ' ইয়াৰে অপশ্যন 4টা আছে হাৰ হোমৱৰ্ক হাৰ হেয়াৰ হাৰ বেথ কেটচেছ দ্য ফিছেছ চ' ইয়াৰে কাৰ্ডেশ্যন হ'ব আমাণ্ডাই তেওঁৰ কি কৰিব লগা আছিল হোমৱৰ্ক কৰিব লগা আছিল গতিকে অপশ্যন হ'ব অপশ্যন এ নম্বৰ হ'ব কাৰেক্ট অপশ্যন হাৰ হোমৱৰ্ক অপশ্যন এটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব এতিয়া নেক্সট কুৱেশ্যন নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য লাইন ফ্ৰীডম ইজ চুইট তো 17 নম্বৰ কুৱেশ্যনত কি আছে ফ্ৰীডম ইজ চুইট এইটোত মানে লিটাৰেৰী যেটো ডিভাইচ আছে ডিভাইচৰ নামটো লিখিব লাগে চ' ফ্ৰীডম ইজ চুইট ইয়াৰ লিটাৰেৰী ডিভাইচৰ নামটো কি হ'ব অপশ্যন 4টা আছে 1 নম্বৰ অপশ্যন আছে এনাফৰা বি নম্বৰ অপশ্যন আছে এনজামমেণ্ট সি নম্বৰ অপশ্যন আছে মেটাফৰ আৰু 2 নম্বৰ অপশ্যন আছে ইলিটাৰেশ্যন চ' এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন কোনটো কাৰ্ড হ'ব অপশ্যন সি নম্বৰটো কাৰ্ড হ'ব মেটাফৰ কাৰণ ইয়াতে ফ্ৰীডম আৰু চুইট মানে ফ্ৰীডম মানে স্বাধীনতাক তুলনা কৰা হৈছে চুইট মানে মধুৰৰ লগত চ' এটা বস্তুক আন এটা বস্তুৰ লগত যেতিয়া তুলনা কৰা হয় সাধাৰণতে এইটো মেটাফৰ বুলি কোৱা হয় মানে পয়েট্ৰিৰ ভাষাত ওকে তাৰপিছত 18 নম্বৰ কুৱেশ্যন আছে 18 নম্বৰ কুৱেশ্যনটো আছে নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য লাইন এই তলত যেটো লাইন আছে এই লাইনত যেটো লিটাৰেৰী ডিভাইচ ব্যৱহাৰ আছে তাৰ নামটো লিখিব লাগে ইয়াতে আছে ডন্ট বাইট ইয়োৰ নেইলছ আমাণ্ডা ডন্ট হান্স ইয়োৰ শোল্ডাৰ্ছ আমাণ্ডা চ' ইয়াৰে 4টা অপশ্যন আছে অপশ্যন কেইটা কি এনাফৰা অপশ্যন বি এনজামমেণ্ট অপশ্যন সি মেটাফৰ অপশ্যন ডি এলিটাৰেশ্যন চ' ইয়াৰে কাৰ্ড অপশ্যনটো কি হ'ব ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব কাৰণ ইয়াতে ডন্ট আৰু ডন্ট মানে ৰিপিট হৈছে হয় নহয় ইয়াতে ৰিপিটেশ্যন হৈছে ডন্টৰ দুবাৰ ব্যৱহাৰ হৈছে গতিকে ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ এনাফৰা মানে যদি এটা শব্দৰ ৰিপিটেশ্যন হয় ঠিক আছে এটা শব্দ যেতিয়া ৰিপিটেশ্যন হ'ব তেতিয়া সেইটো মানে লিটাৰেৰী ভাষাত এনাফৰা বুলি জনা যায় চ' কাৰ্ড অপশ্যন হ'ব অপশ্যন এ এনাফৰা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 19টো আছে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড আমাণ্ডা যদি মৎস্যকন্যা বা মাৰমেড এটা মাৰমেড হ'লহেঁতেন তেতিয়া আমাণ্ডা কি কৰিলেহেঁতেন ঠিক আছে চ' অপশ্যন কেইটা ইয়াতে আছে অপশ্যন এ আছে বি ইন দ্য গ্ৰীণ চি সেউজীয়া সাগৰত থাকিলেহেঁতেন লিড এ ৰিলেক্সিং লাইফ এটা মানে শান্তিপূৰ্ণ মানে জীৱন কটালেহেঁতেন অল অফ দ্য এবভ ওপৰৰ দুয়োটাই শুদ্ধ মানে ওপৰত যিকেইটা আছে গোটেইকেইটা শুদ্ধ নোন অফ দ্য এবভ এটাও শুদ্ধ নহয় চ' যিহেতু মানে আমাণ্ডা যদি মাৰমেড হ'লেহেঁতেন তেওঁ মানে ইমাৰেল চি মানে গ্ৰীণ চি ইমাৰেল মানে গ্ৰীণ তেওঁ ইমাৰেল চি বা সেউজীয়া সাগৰত থাকিলেহেঁতেন আৰু ৰিলেক্সিং তাত জীৱনটো শান্তিপূৰ্ণভাৱে বসবাস কৰিলেহেঁতেন চ' এ আৰু বি দুটাই কাৰেক্ট হ'ব গতিকে ইয়াৰে অপশ্যন এ আৰু বি যিহেতু দুটা অপশ্যনেই কাৰেক্ট চ' কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি অল অফ দ্য এবভ অ'কে তাৰপিছত 20 নম্বৰ কুৱেশ্যন হাউ ইজ চাইলেঞ্চ ডেছক্ৰাইবড চাইলেণ্টক কি হিচাপে মানে কি কৰা হৈছে বৰ্ণনা কৰা হৈছে চ' ইয়াৰে কাৰ্ড অপশ্যনটো কি হ'ব অপশ্যন এ আছে গল্ডেন অপশ্যন বি আছে চিলভাৰ অপশ্যন ডি আছে প্লেটিনাম আৰু অপশ্যন ডি আছে লাভ চ' ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন এ গল্ডেন অপশ্যন এ গল্ডেন এতিয়া নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন য' ভিডিঅ'টো যদি তোমালোকে চাই ভাল লাগিছে লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছিকৈ শ্বেয়াৰ কৰিবা মোৰ চেনেলৰ ভিডিঅ'বিলাক তোমালোকে লাইক আৰু কমেণ্ট কৰি তোমাৰ বন্ধু বান্ধৱীৰ মাজত যেতিয়া শ্বেয়াৰ কৰিবা তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ কৰিবৰ কাৰণে আৰু বেছি মই উৎসাহ পাওঁ চ' এতিয়া 20 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডাজ আমাণ্ডা উইচ টু ডু ইন চি আমাণ্ডা সাগৰত কি কৰাৰ ইচ্ছা কৰে ঠিক আছে ইয়াতে অপশ্যন এ আছে কেটছ দ্য ফিছেছ মাছ ধৰাৰ ইচ্ছা মুভ শ্ল'লি লাহে লাহে লৰচৰ কৰাৰ ইচ্ছা ৱাটছ ছফ্ট মুভিং ৱেভছ শান্ত পানীৰ ঢৌবোৰ দেখা নোন অফ দ্য এবভ এটাও নহয় চ' ইয়াৰে কাৰ্ড অপশ্যন হ'ব অপশ্যন বি মুভ শ্ল'লি তাত লাহে লাহে চলাচল কৰাটোৱে আমাণ্ডা ইচ্ছা কৰে সাগৰত লাহে লাহে চলাচল কৰিব এইটোৱে আমাণ্ডাৰ ইচ্ছা আছিল চ' অপশ্যন বিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ